পকোড়া আৰু স্যান্ডউইচ অৰ্ডাৰ দিছোঁ বহুত টেষ্টি লাগিছে বহুত টেষ্টি লাগিছে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব টু ৰিদল তো মেম আপুনি কোনটা হাউসৰ হয় I love greenhouse always হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল তো আজি আমাৰ কলেজৰ স্পৰ্টছ উইক চলি আছে তো আজি আমাৰ কলেজৰ ছেকেণ্ড ডে তো সেই বিষয়ে আমাৰ চাইনে অলপ কিবা ক'ব গাইজ আমাৰ যিহেতু আজি কলেজৰ ছেকেণ্ড ডে হয় স্পৰ্টছ উইকতে ভিতৰত কিবা কিবি খেলা হৈ আছে আৰু হ'ব পিছত লাঞ্চৰ পিছতো হৈ আছে তো মৃদুলাই আপোনালোকক দেখাব যে কোন জিকিল কোন নাই আৰু ক'ত কি হ'ল চব দেখাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' গাইজ এতিয়া বলক কলেজৰ ভিতৰত সোমাই যাওঁ চ' গাইজ তো মই এতিয়া আমাৰ কলেজৰ ভিতৰত সোমাই যাম আপোনালোকে চাই থাকিব তো গাইজ এইখনেই হ'ল আমাৰ নেপনি কলেজ আপোনালোকক কমপ্লিট ভিডিঅ'টো দেখাই আছোঁ এতিয়া মই ইয়াৰ পৰা সুধিলোঁ মোক ক'ত কি চলি আছে গাইজ এতিয়া মই আমাৰ কলেজৰ ভিতৰত সোমাই আহিলোঁ এতিয়া মই মেমহঁতৰ পৰা সুধিম স্পৰ্টছ উইকৰ বিষয়ে তো মেমহঁতৰ কেনেকুৱা ফিলিংছ বা কেনেকুৱা কি হৈ আছে তো গাইজ মোৰ লগত আহক আমাৰ যে কলেজত হৈ গৈছে মেম আপোনাৰ কেনে লাগি আছে মোৰ বহুত ভাল লাগিছে তোমালোকে বহুত ভালকৈ পাৰ্টিচিপেট কৰিছা তো তোমালোকৰ যিটো গেমৰ প্ৰতি ইণ্টাৰেষ্ট সেইটো চাই কিনে মোৰ বহুত ভাল লাগিছে আৰু আই হোপ কি তোমালোকে আৰু ভালকৈ খেলা প্ৰাইজ উইন কৰা সেইটো মই বিচাৰোঁ থেংক ইউ মেম মেম এতিয়া নেক্সট কুৱেশ্যন হ'ল আপোনালৈ তো মেম আপুনি কোনটা হাউচৰ হয় I love greenhouse always wow ma'am बचपन से I love greenhouse আচ্ছা তো মেম তো আমাকে সাপোর্ট না করে তো আমি ইয়ে লো I support every house but my favorite house greenhouse not like তোমালোক assembly because I always support greenhouse মই নাজানো কিয় that's inborn আচ্ছা I love greenhouse মেম আপুনি কলেজ উইকৰ বিষয়ে এটা দুটা লাইন আমাক কৈ দিয়ক College week बहुत important है बहुत necessary है for students because हम लोग कॉलेज स्टूडेंट्स को देखी चाहिए ड्यूटी पढ़ा खुना असाइनमेंट्स ये सब बर्डन हो जाते हैं उन लोगों के लिए so basically college week is necessary so that students get recreational activities your mind to a fresh up because it's once in a blue moon এবাৰ হে হয় গোটেই তো লাইফত হৈ নাথাকে so যেতিয়া হয় we should enjoy it to the fullest ওকে মেম তো এবাৰ আহিলো আমাৰ আটাইতকৈ বহুত মৰম কৰে আমাৰ ইম্পৰ্টেণ্ট মানুহ হয় আমাৰ মাগনিবা সুধিম আমাৰ কলেজ উইকত কেনেকুৱা লাগিছে মাগনিবা পৰা সঁচাকৈ বহুত ভাল লাগিছে ন আচ্ছা চ' গাইজ মই এবাৰ আমাৰ বেলেগ এজনী মেমৰ পৰা সুধি ল'ম মোৰ চেনেলটোৰ বিষয়ে তো মেম কিবা এটা কওক মোৰ চেনেলটোৰ বিষয়ে তোমাৰ চেনেলটো মই এইটো আশা কৰোঁ যে তোমাৰ চেনেলটো আৰু বেছি গ্ৰ' হওক আৰু তুমি ভাল ভাল কণ্টেণ্ট যাতে বনাব পাৰা আৰু ৰাইজক মানে ছ'চাইটিক দিব পাৰা সকলোকে কৈছোঁ আমাৰ ষ্টুডেণ্ট মিনছ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা লাইক চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি शेयर भी करना शेयर भी हम लोग चाहते हैं कि Thank you so का much, यूट्यूब teacher. चैनल पूरा ग्रो अप हो जाए हम लोग अच्छा कंटेंट दे सकता है yes we ওকে থেংক ইউ ছ' মাছ অল টিচাৰ্ছ you're welcome তো গাইছ আপোনালোকক ক'লোৱে আমাৰ কলেজত ক'ত কোনটো খেল চলি আছে তো সেইটো আপোনালোকক দেখাই দিম এতিয়া আমাৰ এইটো চলি আছে চেছ খেল ও স্যার চেছ খেলি কেনে লাগি আছে উইনাৰ কোন হৈছে এতিয়ালৈকে উইনাৰ এতিয়ালৈকে খেলি আছোঁ উইনাৰ এতিয়ালৈকে গম পোৱা আচ্ছা তো স্যার এটা আইডিয়া দিয়ক কোনে হ'ব পাৰে ষ্টুডেণ্ট হ'ব পাৰে अच्छा सर ये हम लोग का नर्सिंग का बॉस है सर अपन स्टेज तो आगर पर खेले ना इतने पर खेली আছে বহুত আগৰ পৰা अच्छा तो मतलब अपन फेवरेट হয় নহয় খেলিবতো জানো বহুত আগৰ পৰা মাজতে ড্ৰপ হৈ গ'ল হয় নেকি যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আচ্ছা তো গাইছে এতিয়া আমাৰ কেৰাম খেলা চলি আছে তো এইখন আপোনালোকক দেখাই আছোঁ তো কেৰাম খেলা কোনে উইনাৰ হ'ব তো সেইটো আপোনালোকে কৈ দিম আছিক এতিয়া আমাৰ ওপৰৰ ফ্ল'ৰত তো কোনটো ফ্ল'ৰত সেইটো মই নাজানো তো তাতে হেয়াৰ ষ্টাইল কম্পিটিশ্যন চলি আছে তো মই এতিয়া তাতে যাম আপোনালোকে চাই থাকিব গাইছ আমি জাষ্ট ফাৰ্ষ্ট ফ্ল'ৰত আহি পালোঁ হয় হেয়াৰ ষ্টাইল ক'ত চলি আছে গাইছ এতিয়া
আমার এই ক্লাসরুমত তো হেয়ার স্টাইল কম্পিটিশন চলিছে তো মই এতিয়া আমার मैम और এটা क्वेश्चन करूँ तो मैम हम लोग ये क्लासरूम में तो हेयर स्टाइल चल रहा है तो कैसा फील हो रहा है अच्छा लग रहा है या बुरा लग रहा है मैं बहुत एक्साइटेड हूँ अच्छा मैं बहुत एक्साइटेड हूँ कि दिस इज अबाउट क्रिएटिविटी हेयर स्टाइल एंड बिकॉज वी आर वेरी इंटरेस्टेड इन फैशन एंड हेयर स्टाइल सो मैं बहुत एक्साइटेड है देखने के लिए हाउ आवर स्टूडेंट्स आर बीइंग क्रिएटिव हम भी एक बार उन लोगों के साथ बैठ जाएंगे तो आपको बाल अच्छा थे वो ठीक कर देगा हाँ जो अच्छा खरीदेगा तो मैं उनको रिक्वेस्ट करूँगी प्लीज़ मेरा भी हेयर स्टाइल बनाना बिकॉज आई डोंट नो एनीथिंग माय सेल्फ थैंक यू मैम आपने मेरे चैनल के बारे में कुछ बोलो We wish all the best. आप बहुत अच्छे कर रहे हो and we want to say like, subscribe and what? share. Yeah. Riddles and And then I wishing for more subscribers in the future. थैंक यू सो मच Okay. मैम फिर हम लोगों को कॉलेज में गर्ल्स का हेयर स्टाइल क्यों होता है बॉयज़ का हेयर स्टाइल क्यों नहीं होता है तब तो अगर ऐसा ही सजेशन निकला है ना तो ऐसे आप लोग करो मैं तो मैं बाल ही नहीं किसे करूँ तो इमो स्टाइल करो कुछ डार्क करो जेल लगाओ कुछ भी हो सकता है ना तो करो। मैम ये लड़की करके हम लोग ये मैम लड़का तो करना पड़ेगा दोनों ही कर सकते हैं या इफ यू वांट टू डू ऑन गर्ल्स मैम तो मेरे चैनल के बारे में कुछ बताइए मैम मेरा चैनल के बारे में कुछ बताइए क्या बोलेगा मेरे चैनल के नाम दोनों आप like, comment and subscribe to Riddles and Words. हेयर स्टाइल बनाते हैं हेयर स्टाइल नाम की बनाते মই মানে ট্ৰাই কৰিছোঁ ব্ৰাইডৰ মিক্সৰ লুক দিবৰ কাৰণে ব্ৰাইডৰ মিক্সৰ সেইটো ইমান तो आपको कितना टाइम लगे ये हेयर स्टाइल बनवा करने 1 hour দিছে টাইম সেইটো কম্পিটিশ্যন সেইকাৰণে 1 hour স্পেচিফিক টাইম তোমার কেনে করে হেয়ার স্টাইল বানাইছে তো তোমার কেনে লাগিছে আমার কলেজের ভিতর একটা ফুড স্টল ছিল ফুড স্টলটা মনে করে দেখাইছো মই এটি হল ফুড স্টলের নাম হল বা এখানে হল বা স্টল আর এটার ওনার হল আমার মিস্টার মেহেদি ও ম্যাম আপনি কি খাই আছে মই এতিয়া ঝালমুড়ি খাই আছোঁ আচ্ছা আৰু পকোৰা আৰু স্যান্ডউইচ অৰ্ডাৰ দিছোঁ বহুত টেষ্টি লাগিছে আমাৰ ষ্টুডেণ্টছখিনি খুব ধুনীয়া মেহেদির হাতের বস্তু ভালো লাগিবই ভাল লাগিছে মেহেদি বহুত ধুনীয়া বনায় আচ্ছা ভেৰি নাইচ মেহেদি ম্যামক একটা থ্যাংক ইউ কৈ দিয়া থ্যাংক ইউ ম্যাম ৱেলকাম ভিতৰত আমাৰ আৰু বেলেগ বেলেগ মেম আহিছে তো আপোনালোকক দেখাই আছোঁ मैम अच्छा मैम आप लोग जैसे ऐसे मैम रह रहा है वो मेहंदी का दुकान में कुछ लिया है क्या जी अभी मेहंदी का दुकान में बहुत फेमस है पकोड़ा चाय वही खाने आई हूँ हम लोगों का कॉलेज में एक चावाला है उसका नाम है मेहंदी चावाला वाह और एक है जरीबा चावाली সো গাইজ এইবোৰ ৰংগেলি কম্পিটিশ্যনৰ কাৰণে যাৰ যি ভাল লগা বস্তু সেইবোৰ ৰঙেৰে বনাই আছে চাওক কি ধুনীয়াকৈ কিবা এটা বনাইছে তো এইবোৰৰ ওপৰত ডিপেণ্ড কৰি আমাৰ জাজেছসকলে তো ভালকৈ এটা পইণ্ট দিব তো সেইটো পইণ্টৰ ওপৰত ভিত্তি কৰি তো চাব এতিয়া কোনটো গ্ৰুপৰ ষ্টুডেণ্টে ফাৰ্ষ্ট হয় তো আমাৰ এটা হাউচ আছে ৰেড হাউচ ব্লু হাউচ গ্ৰীণ হাউচ এণ্ড য়েলো হাউচ তো যিটো গ্ৰুপৰ আটাইতকৈ বেছি মাৰ্ক পাব তো সিহঁতে ফাৰ্ষ্ট হ'ব আগন্তুক নৱবৰ্ষ আৰু আগন্তুক যিটো মাঘ বিহু আহি আছে সেইটো আমাৰ অসমবাসীৰ কাৰণে একেবাৰে উৰুঙা হয় একেবাৰে খুলি খুলি তো আমি তেওঁক ৰিপ্ৰেজেণ্ট কৰি তেওঁৰ শ্ৰদ্ধাত মানে শ্ৰদ্ধাঞ্জলি হিচাপে সো গাইজ এতিয়া আমাৰ ৰেচপেক্টেড জাজেছসকলে তো ৰংগলী কম্পিটিশ্যন চালে তো কোনটো গ্ৰুপে কিমান মাৰ্কছ পাই আছে তো সেইবোৰ মেমে ভালকৈ লিখি আছে তো এতিয়া পইণ্ট ৱাইজ মাৰ্কবোৰ দিয়া আছে গাইজ আমাৰ ষ্টৰটো যিমানবোৰ বস্তু আনিছিলোঁ চব কমপ্লিট হৈ গ'ল তো এতিয়া বাটা পঢ়ি ল'ম কি বস্তু আনিছিলোঁ খাইছোঁ না তো এতিয়া কি পোৱা গ'ল আমাৰ ইয়াতে চেণ্ডউইচ পোৱা গৈছে আৰু পানীপুৰি পোৱা গৈছে আৰু মিছাল পোৱা গৈছে হয় নেকি আৰু আপুনি এইটো কি খাই আছে এইটো মানে পানীপুৰিৰ যিটো পানী হয় এইটো খাই আছোঁ বহুত টেষ্টি লাগিছে হয় নেকি আচ্ছা একচুৱেলি বহুত টেষ্টি বনাইছে মেহেদিয়ে আৰু তোমালোকে বহুত কষ্ট কৰিছা
একচুৱেলি আমাৰ চাচা টাকলা চাচা দাদা ফাইনালি তুমি আপলোড দিম কৈ থাকিব দিব, একো প্ৰব্লেম নাই। টাকলা চাচা একচুৱেলি মজাকৈ বনাইছে। আৰু এইফালৰ গৰু চুৰটো আলু খাওঁগে একচুৱেলি টাকলাই মানে নাৰ্ছিং কৰিব নালাগিছিল, হোটেল মেনেজমেণ্ট কৰিব লাগিছিল। একচুৱেলি বহুত বনাই এটা ই দাদা কৈছে কিন্তু ইয়াৰ ঘৰৰ পৰা বুজি পোৱা নাছিল সি। বুজি পোৱা নাছিল। বুজি পাই এতিয়া আৰু ওলালে দিব আৰু এটা 5 ষ্টাৰ হোটেলৰ কৰ্মচাৰীয়ে যিমান মানে ভালকৈ বনাই ইয়াতকৈ বেছি ভালকৈ বনাইছে আচ্ছা। আমাৰ টাকলা চাচা। একচুৱেলি ভাল হৈছে। গুড লাক। সো গাইস মোৰ এই ভিডিওটো যদি আপোনালোকৰ ভাল লাগি থাকে লাষ্টে এটা লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে সবকে বাই বাই। Like, comment, and subscribe to Mridul.